মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত তোমালোকৰ ক্লাছ 8ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ প্ৰাকৃতিক সম্পদ নামৰ এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰবোৰ কৰি দিম। আৰু এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। তো এতিয়া কুৱেশ্যনবোৰ লৈছোঁ। 1 নম্বৰত দিয়া আছে, চমু উত্তৰ লিখা। ক, মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। তো আমি এনেদৰে লিখিব পাৰোঁ, মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হ'ল 1. জনসংখ্যাৰ বৃদ্ধি আৰু 2. অৰ্থনৈতিক প্ৰতিযোগিতা। এইবাৰ খটো চাইছোঁ, কোনো ঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? দুটা কাৰণ লিখা। তো আমি এনেদৰে লিখিব পাৰোঁ, 1. খেতি পথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলব্ধ হ'লে তাৰ আশে পাশে বসতি ঘন হয়। 2. কোনো ঠাইত খনিজ সম্পদ উপলব্ধ হ'লে সেই অঞ্চলৰ জনবসতি ঘন হয়। এইবাৰ গটো চাইছোঁ, ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা। আমি উত্তৰত এনেদৰে লিখিব পাৰোঁ, 1. কৃষি কাৰ্যত অত্যাধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ আৰু 2. খেতি পথাৰৰ মাটিত ইটা ভাটাৰ দৰে উদ্যোগ গঢ়ি উঠাৰ বাবে। এইবাৰ ঘটো চাইছোঁ, বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা। বিভিন্ন ঠাইত যে বৰ্তমান পানীৰ নাটনি হৈছে, তো তাৰ মানে দুটা কাৰণ লিখিব দিছে। আমি উত্তৰত এনেদৰে লিখিব পাৰোঁ, 1. ভূতল জলৰ পৰিমাণ দিনক দিনে কমি অহাৰ বাবে আৰু 2. ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে। এবাৰ 2 নম্বৰটো চাইছোঁ, শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া। তো আমি শুদ্ধ উত্তৰত এনেকৈ শুদ্ধ চিন দিব লাগিব। তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে? 1 নম্বৰত দিয়া আছে, অবাবতে পানীৰ টেপ খুলি থ'লেতো পানী সংৰক্ষণ নহয়, নষ্টহে হ'ব। 2 নম্বৰত দিয়া আছে, ভূগৰ্ভৰ পানীৰ অত্যাধিক ব্যৱহাৰ কৰিলে তো সেইটো সংৰক্ষণ নহয়। ভূগৰ্ভৰ পানী যদি আমি বেছি ব্যৱহাৰ কৰোঁ, পানীভাগ তললৈহে নামি যাব। আৰু 3, বৰষুণৰ পানী জমা কৰি থ'লে, তো এইটোৱে শুদ্ধ উত্তৰ হ'ব। বৰষুণৰ পানী জমা কৰি থ'লে আমাৰ কি হ'ব? পানীৰ সংৰক্ষণত সহায় হ'ব। তাৰপিছত খটো চাইছোঁ, নিৰ্মল পানী পাবলৈ হ'লে, তো 1 নম্বৰত দিয়া আছে, আৱৰ্জনাবোৰ নৈত পেলাব লাগে। নৈত পেলালে পানী লেতেৰাহে হ'ব। পানীত ৰাসায়নিক সাৰ মিলাব লাগে। আৰু 3 নম্বৰত দিয়া আছে, পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। তো এইটোৱে হ'ব শুদ্ধ উত্তৰ। তাৰপিছত গটো চাইছোঁ, তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে? 1 নম্বৰত দিয়া আছে, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে, আৰু শুদ্ধ উত্তৰটো এইটোৱে হ'ব। এইবাৰ 3 নম্বৰটো চাইছোঁ, ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখিব দিছে 80টামান শব্দৰ ভিতৰত। উত্তৰ, ভূমি সম্পদৰ গুৰুত্ব। পৃথিৱীৰ উপৰিভাগৰ 29% হৈছে ভূমি। এই ভূমি জীৱজগতৰ আধাৰ। ভূমি সম্পদৰ ওপৰতে মানৱ সমাজ গঢ় লৈ আছে। মানৱ সভ্যতা, সংস্কৃতি, কৃষি, শিল্প উদ্যোগ, যাতায়াত, যোগাযোগ আদি ভূমি সম্পদৰ ওপৰতেই গঢ় লৈ উঠিছে। ভূমি সম্পদ অবিহনে পৃথিৱীৰ মানৱ সভ্যতাৰ সৃষ্টি অসম্ভৱ। ভূমি সম্পদৰ ব্যৱহাৰ: কৃষিকাৰ্য, শিল্প উদ্যোগ, খনিজ সম্পদ আহৰণ, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি নিৰ্মাণৰ বাবে ভূমি সম্পদ ব্যৱহাৰ কৰা হয়। ভূমিৰ ব্যৱহাৰ নিৰ্ভৰ কৰে অঞ্চলটোৰ অৱস্থান, জলবায়ু, পানীৰ উৎস আদি প্ৰাকৃতিক কাৰকৰ ওপৰত। তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? তুমি যিডোখৰ ঠাইত আছা, তো তাত ভূমি সম্পদৰ কি পৰিৱৰ্তন হৈছে বুলি সুধিছে। পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞসকলৰ পৰা সেই সম্পৰ্কে জানি লৈ এটি টোকা যুগুত কৰা। পৰিয়ালৰ যিসকল ডাঙৰ, মানে তোমাতকৈ ডাঙৰ দাদা হ'ব পাৰে, বা দেউতা মা হ'ব পাৰে, ককা আইতা হ'ব পাৰে, তাৰ পৰা তুমি বা তোমালোকে জানি লৈ পেলাই লিখিব লাগিব। আৰু সকলো ঠাইৰে বৈশিষ্ট্য বেলেগ বেলেগ, তোমালোকৰো নিজ নিজ ঠাইৰ বৈশিষ্ট্যবোৰ বেলেগ বেলেগ। সেয়েহে পৰিয়ালৰ জ্যেষ্ঠসকলক সুধি পেলাই তোমালোকে এইটো নিজে লিখি ল'বা।
এইবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত? তো উত্তৰটো আমি এনেদৰে লিখিব পাৰোঁ। বনজ সম্পদৰ ব্যৱহাৰ। আমাৰ প্ৰয়োজনীয় বাঁহ, কাঠ, খৰি, কেঁচামাল, ঔষধি উদ্ভিদ আদি আমি বনজ সম্পদৰ পৰাই পাওঁ। উদ্ভিদে আমাক অক্সিজেনৰ যোগান ধৰে, বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে, গোলকীয় উত্তাপ হ্ৰাস কৰে আদি। জলজ সম্পদৰ ব্যৱহাৰ। জলসম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিবহণ, উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ হয়। বিদ্যুৎ শক্তি আহৰণৰ বাবেও জলসম্পদ ব্যৱহাৰ কৰা হয়। এইবাৰ 6 নম্বৰ কুৱেশ্যনটো চাইছোঁ। শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে? ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব পাৰোঁ। শক্তি সম্পদৰ সংৰক্ষণৰ বাবে আমি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'ব লাগিব আৰু সম্পদ ৰাহি কৰিবলৈ সম্পদৰ অপচয় ৰোধ কৰিব লাগিব। চমু টোকা লিখা। ক বন্যপ্ৰাণী, খ জীৱাশ্ম ইন্ধন, গ মৰুকৰণ, ঘ সৌৰশক্তি, ঙ ভূমিস্খলন। তো প্ৰথমতে আমি এই ক বন্যপ্ৰাণীৰ বিষয়ে লিখিম। হাবিত বাস কৰা সৰু বৰ জীৱ জন্তু, চৰাই চিৰিকটি, উভচৰ প্ৰাণী, কীট পতংগ ইত্যাদিবোৰকে বন্যপ্ৰাণী বুলিব পাৰি। সকলো বন্যপ্ৰাণীয়ে হ'ল প্ৰাকৃতিক সম্পদ। বন্যপ্ৰাণীৰ উপস্থিতিত সহজে ভাৰসাম্যতা ৰক্ষা হয়। দিনক দিনে জনসংখ্যা বৃদ্ধি আৰু মানুহৰ গতিবিধি লাহে লাহে বৃদ্ধি পোৱাৰ ফলত অৰণ্যত থকা প্ৰাণীবোৰৰ জীৱনলৈ সংকট নামি আহিছে। অৱশ্যে চৰকাৰে বন্যপ্ৰাণীবোৰক সংৰক্ষিত কৰিবৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰ খটো চাইছোঁ। জীৱাশ্ম ইন্ধন। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। এনে ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। মানুহে যিমান বেছিকৈ এই ইন্ধন শক্তি খৰচ কৰিব, সিমান সোনকালে এইবোৰ শেষ হৈ যাব। এইবাৰ গটো লৈছোঁ। মৰুকৰণ। প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাবৰ বাবে একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্য, জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূতল জল নিম্নগামী হয়। ফলত অঞ্চলটো শুকান বা মৰুসদৃশ্য হৈ পৰিব পাৰে। মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলত বননি ধ্বংস আৰু অধিক পশুচাৰণেও মৰুভূমিৰ প্ৰসাৰ ঘটাব পাৰে। সৌৰশক্তি। সূৰ্য অফুৰন্ত শক্তিৰ ভঁৰাল। আমি প্ৰত্যেক দিনাই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকোঁ। সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকা, সৌৰ হিটাৰ বা ছ'লাৰ হিটাৰ আদি চলোৱা হয়। সৌৰ কোষৰ জৰিয়তে সৌৰ বিদ্যুৎ উৎপাদন কৰা হয়। ঘড়ী, বিদ্যুৎ সংযোগ নথকা গাঁও বা অঞ্চলত বিজুলী চাকি জ্বলোৱাৰ উপৰি মহাকাশযান, উপগ্ৰহ আদিতো সৌৰশক্তি ব্যৱহাৰ কৰা হয়। ভূমিস্খলন। ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ'ব পাৰে। এইবাৰ 8 নম্বৰৰ প্ৰশ্নবোৰ লৈছোঁ। পাৰ্থক্য দেখুওৱা। ক গ্ৰাম্যাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ। উত্তৰ: গ্ৰাম্যাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰৰ মাজত পাৰ্থক্য হ'ল, গ্ৰাম্য অঞ্চলত কৃষি কাৰ্য কৰিবলৈ, খাল বিলত মাছ পুহিবলৈ ভূমিৰ ব্যৱহাৰ কৰা হয়। আনহাতে নগৰ অঞ্চলত ৰাস্তা ঘাট, ব্যৱসায় বাণিজ্য, কল কাৰখানা, উচ্চ অট্টালিকা বনাবলৈ ভূমিৰ ব্যৱহাৰ কৰা হয়। এবাৰ খটো চাইছোঁ। পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি। পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজত পাৰ্থক্য হ'ল, পৰম্পৰাগত শক্তিবোৰ এবাৰ ব্যৱহাৰৰ পিছত
পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি, কাৰণ ই এবাৰ ব্যৱহাৰ কৰিলে নিঃশেষ হৈ যায়। আনহাতে অপৰম্পৰাগত শক্তিবোৰ এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি, কাৰণ ই নিঃশেষ হৈ নাযায়। এবাৰ ৯ নম্বৰটো চাইছোঁ। তোমালোকৰ ওচৰে পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা। সকলো ঠাইৰে নিজ নিজ বৈশিষ্ট্য থাকে, সেইকাৰণে তোমালোকে নিজ নিজ ঠাইৰ কি বনজ সম্পদ আছে ওচৰে পাজৰে আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ গ্ৰহণ কৰিবা তোমালোকে এইটো নিজে লিখিব লাগিব। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবোৰে আছিল তোমালোকৰ প্ৰশ্নবোৰ। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।